দোস্ত যোৱাকালি মানে আমি বলবম গৈছিলোঁ আমাৰ লগত যিখিনি হ'ল কেনেকৈ ক'ম আপোনালোকক খুব ভালকৈ দেখাবলৈ মানে চেষ্টা কৰিম কেনেকুৱা কি হৈছিলে তো বলক ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰোঁ তো চাওক আমাৰ নৰ্থ লখিমপুৰ ৰঙা নদীত পাতে বলবম তো আগতে আপোনালোকক কৈলোঁ পিছত আমি ধুনীয়াকৈ ইয়াৰ পৰা গৈ আছিলোঁ তো ইয়াত মানে নৰ্মেল আৰু ধুনীয়াকৈ গ'লোঁ গৈ তাত পালোঁগৈ তাৰপিছত যিখন হ'ল বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো হেল্ল' দোস্ত ৱেলকাম টু পিংকুছ ব্লগ তো নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ তো আপোনালোকে থাম্বনেইলখন চাই গম পালে তো আজি বলবম তো চবলক বলবমক চিন্তি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ হৈছিল ইয়াৰ পৰা তো আমি খুব মতে আলোচনা কৰি আছিলোঁ কেনেকৈ প্লেনটো মানে বনাইছিলোঁ আৰু কেনেকৈ হ'ব কি কেনেকৈ বস্তু লোৱা নাছিলোঁ আমি চব টাউনৰ পৰা ল'মগৈ বুলি ভাবিছিলোঁ লখিমপুৰৰ পৰা চব আলোচনা কৰি থাকোঁতে মাজতে কাৰেণ্টটো গুচি গ'ল তো চাওক এইটোৱে বেয়া হ'ল কাৰেণ্টটো গুচি গ'ল বলক আজি বলবম তো ফাইনেলি দোস্ত ধুনীয়াকৈ গামোচাখন ল'লোঁ আৰু এইটো জবটো লৈছোঁ তো লিংকত ঢালিব লাগিব ন তো সেইকাৰণে ধুনীয়াকৈ একদম পূৰা ৰেডি হৈ ল'লোঁ তো বলক এতিয়া গৈ আছোঁ এতিয়া তাৰ পৰিৱেশবিলাক দেখামগৈ এতিয়া আমি গাড়ীত বলক বহি লওঁ। এনেকৈ মহাদেৱৰ গান শুনি আহি পালোহি আমি নৰ্থ লখিমপুৰ চাৰিআলিত তো ইয়াৰ পৰা আমি এতিয়া ফল মূলবিলাক ল'ব লাগিব যিহেতু আমি একো অনা নাই তো ইয়াৰ পৰা লৈ লওঁ আগত বলক। তো দোস্ত আমি আহি একবাৰ লখিমপুৰ চাৰিআলিত পালোঁ তো ইয়াতে অলপ বস্তু লৈ লৈছোঁ ফল মূল অনা নাছিলোঁ না তো ইয়াৰ পৰা ধুনীয়াকৈ ফল মূল লৈ আছোঁ এইখনতে আহিছোঁ আমি গাড়ী আৰু ল'ৰাকেইটা তো ধুনীয়াকৈ তাত গৈ দেখাই আছোঁ এইফালে চব একবাৰ মানে চাৰিআলিত মানে একবাৰ লখিমপুৰ নৰ্থ লখিমপুৰ চাৰিআলিত চাওক এতিয়া এইবিলাক পূৰা এইবিলাক টমটম পূৰা মানুহবিলাক আহি আছে আগত মানে আৰু পাম আমি য'ত মন্দিৰটো মেইন মন্দিৰটো লখিমপুৰৰ তাত মানে বেছি মানুহ হ'ব আমি এতিয়া ইয়াৰ পৰা ধুনীয়াকৈ ফল মূল লৈ লওঁ তাৰপিছত আপোনালোক তো আৰু এইবিলাক চাওক ধুনীয়াকৈ গৈ আছে তালৈ গৈ আছে ধুনীয়াকৈ এইবিলাক গেৰুৱা বস্ত্ৰ মই কৈছোঁ ভিডিঅ'টোত ইণ্ট্ৰ'তে কৈছোঁ মানে গোটেই গেৰুৱা বস্ত্ৰ অলপ পিন্ধি আহে না আমি আৰু একো নাই মনৰ পৰা হ'লেই হ'ল তো এইবিলাক বস্ত্ৰ ধুনীয়াকৈ গেৰুৱা বস্ত্ৰ পিন্ধি আহিছে ইয়াৰ পৰা মানে কমে একদম খোজকাঢ়ি একদম গোটেই বাটটোৱে তো আৰু আগলৈ মানে আৰু পাম মানে তো চাই থাকক ভিডিঅ'টো দেখাই গৈ থাকিম গোটেই বাটটোত আৰু কিবা কিবি পূৰা খানা চানা দিয়ে তাৰ চব দেখাম। দোস্ত আমি এতিয়া য'ত গৈ আছোঁ মানে আমাৰ ঘৰৰ পৰা লখিমপুৰ চাৰিআলিলৈকে 10 কিলোমিটাৰ চ' ইয়াৰ পৰা তালৈকে 10 কিলোমিটাৰ চ' মানে অল টোটেল চব মিলাই মেলি 25 ত' মানে এইবিলাক চব তালৈ গৈ আছে তো 25 কিলোমিটাৰ মান হয় তো ধুনীয়াকৈ আমি গৈ আছোঁ। এইফালে আমাৰ সকলো মিঠাই লোৱা নাই মিঠাই আগত ল'ম আগত হোটেল আছে তো ইয়াৰ পৰা মানে আমি ফল মূল ল'লোঁ চব ধূপ খলিতা চব ইয়াৰ পৰা লৈ ল'লোঁ তো আমি এতিয়া আগত এখন দোকান আছে মিঠাই দোকান তো তাৰ পৰা আমি লৈ ল'ম ধুনীয়াকৈ দাদাহঁতে চাওক ধুনীয়াকৈ জুচ দিছে এনেকৈ দাদাহঁতে পুৰা ধুনীয়াকৈ জুচ দি আছে এইটো মন্দিৰ এনেকৈ মানে চ' ইয়াত মানে আগত খাই আহি ইয়াত দিবলৈ কৈছে তো মই বাৰু জুচ অলপ বেয়া পাওঁ চ' সেইকাৰণে মই জুচ মানে আগত মানে খিচিৰি খাম আগত আৰু আল্টিমেটকৈ হ'ব বলক এতিয়াতো ডাইৰেক্ট ইণ্টৰ সোমাইছোৱে আমি ডাইৰেক্ট বলক নাইচ তো চাই থাকক ভিডিঅ'টো ফালি দিম চিলি দিম চলো তো দোস্ত আমি মানে অলপ মিঠাই ল'ব আছিলে চ' মিঠাই অলপ পেপাৰ লৈ লৈছোঁ ধুনীয়াকৈ তো কি এইটো ল'লে ভাল মানে চ' এইটোকে লোৱা আছে তো চব মিঠাই তো আমাৰ গাড়ী সৰুখন তো এইটো তো অলপ মিঠাই লোৱা হৈছে মানে ফল মূলবিলাক চব হৈ গ'ল তাত ল'লোঁ আগত এতিয়া ইয়াৰ পৰা মিঠাই লৈ ল'ম মিঠাই লোৱাৰ পিছত আৰু গৈ আছোঁ আৰু লাহে গৈ আছোঁ বলক আৰু মানে ৰাতি মানে গাড়ী চাওক না এইবিলাক কি লেভেলত গৈ থাকে একদম পূৰা নৰ্থ লখিমপুৰ এইটো মেইন ৰোড না তো পূৰা ফালি চিলি গৈ থাকে তো দোস্ত শেষৰটো বস্তু ল'বলৈ গৈ আছোঁ তো আমাৰ তো এইটো আমুল বাজাৰকে লৈ লৈছোঁ তো এনেকৈ মানে গাখীৰটো আনিবলৈ অলপ প্ৰব্লেম পালোঁ তো ইয়াৰ দোকানৰ পৰা লৈ লৈছোঁ ইয়াৰ পৰা তো বলক এতিয়া আমাৰ চব বজাৰ খতম তো এতিয়া ডাইৰেক্ট গন্তব্য স্থানত ডেষ্টিনেশ্যন তো চলো দোস্ত আমি আহি পালোঁ মানে একেবাৰে লখিমপুৰ একেবাৰে য'ত মানে চবেই তাৰ পৰা মানে দলঙৰ মানে নদীৰ কাষৰ পৰা আহি ইয়াত মানে ৰাতিপুৱা পানী দিয়ে চ' আমি মানে একেবাৰে আমাৰ ঘৰৰ ওচৰৰ মন্দিৰটো দিমগৈ তাৰ যাব সময়ত মানে ইয়াত মানে মানুহ নধৰা হৈ যায় চ' আপোনালোকক এতিয়া অকণমান দেখাই লৈ গৈছোঁ ইয়াত মানে আমি যেতিয়া যাম ইয়াত মানে মানুহ নধৰা হৈ যায় চ' এইটো আছে মন্দিৰ তো এইটো আছে মন্দিৰ
এতিয়া আমি ধুনীয়াকৈ যাওঁ অলপ কিবা কিবি খাই লওঁ আগত কিবা কিবি দি আছে ব'লক আগত কিবা কিবি দি আছে তাত খাই লওঁ চ' এইবিলাক দাদাহঁতে চালক ধুনীয়াকৈ খিচিৰি দি আছে তো সৰুটো আছে মন্দিৰ তো এইটো আছে মন্দিৰ তো এনেকৈ মানে কাষতে আৰু এইবিলাক চ' এনেকৈ ধুনীয়াকৈ সহায় কৰি আছে চাওক ধুনীয়াকৈ যোনবিলাক ভক্তসকল আহে মানে ৰিয়েল ভক্তসকল আহে ন চ' ধুনীয়াকৈ তেওঁলোকে একদম পুৰা খিচিৰি দি আছে এইবিলাক পানী দি আছে আগত তো আগলৈ বাৰু আৰু আছে এনেকৈ তো ইয়াত মানে এইখিনিতে মানে মন্দিৰটোৰ ওচৰত মানে এইখিনিত মানে মজা এনেকুৱা মানে সহায় কৰে আৰু যোনবিলাক ভক্তসকল আহে ওপৰত আহে ন তো চ' সেইকাৰণে ধুনীয়াকৈ ইয়াত এই পানী ৰাখি থৈছে পানী খাই যাব পাৰে এইবিলাক খিচিৰি বনাই আছে একদম পূৰা মজা গৰম তো এইবিলাক গাড়ীবিলাক গৈ আছে তো মইনো কি লওঁ পানী বটল এটাকে লৈ লৈছোঁ মানে পানী গ্লাছকে খাওঁ আৰু পানী খাই য'তে ত'তে নেপেলাব তো ধুনীয়াকৈ ডাষ্টবিন আছে তো ডাষ্টবিনত পেলাই দিছোঁ মজা তো ইয়াৰ পৰা এখন তো ধুনীয়াকৈ এখন ল'লোঁ তো ই এখন ল'লোঁ এনেকৈ মোৰ এখন মাথাত মাৰি নৰ'ব চাওক তো এইখন লগাই ল'লোঁ তো এইখনে অলপ কমি আছিলে তো গামোচাখনে আছিলে চ' এইখন লগাই ল'লে অলপ মানে ভাইচটো বেলেগ আহে তো বলবম লিখা লাগে চ' চবেই লগাই ল'লোঁ আমাৰকেইটা তো ধুনীয়াকৈ দেখাই আছোঁ সিহঁতকো দেখাম তো ব'লক এতিয়া আমি একেবাৰে ডাইৰেক্ট মানে য'ত দলঙৰ তলত এতিয়া পূজা হ'ব ন চ' তাততো আল্টিমেট লাগিব আপোনালোকৰ মন মানে কেনেকুৱা হৈ যাব আপোনালোকক মই বুজাব নোৱাৰিম তো তাত একেবাৰে তাত লগ পাই আছোঁ চলো দোস্ত তো ফাইনেলি মই এটা খিচিৰি লৈ ল'লোঁ তো ধুনীয়াকৈ খাই লওঁ তাৰপিছত খাই আমি খাই একেবাৰে তাত লগ পাই আছোঁ চলো মানে চলো পায়ে আছোঁ কিন্তু গৈ পোৱাগৈ নাই একেবাৰে তাত ধুনীয়াকৈ খিচিৰিটো খাই লওঁ তাৰপিছত লগ পাই আছোঁ মজা খাইছোঁ দোস্ত এইখনে হৈছে ৰঙা নদী তো ইয়াৰ কাষতে মানে পূজা পাতল কৰি আৰু আমি তাত ৰাতিপুৱাই ঢালিবগৈ লাগিব আমি বাৰু ডাইৰেক্ট নিজৰ ঘৰৰ ওচৰৰ মন্দিৰত ঢালিমগৈ ইয়াত ৰাতিপুৱা মানে বহুত মানুহ হৈ যায় তো সেইকাৰণে জগটো আনিছোঁ জগটো পানী লৈ যাবলৈ ঢালিবলৈ তাত লিংকত তো দোস্ত সেইখনে মেইন জেগাখন তো ইয়াতে পূজা পাতল হ'ব আমি তালৈকে গৈ আছোঁ আৰু এনেকৈ আহি আছে বৰষুণ আহিছে দোস্ত বৰষুণ তো আহি থাকক অ' মাই গড কিমান মানুহ চাওক না ৰ'ব আমি গাড়ীখন ধুনীয়াকৈ অলপ আগত থৈ আহোঁগৈ তাৰপিছত ভালকৈ দেখাই আছোঁ একদম পূৰা মজাকৈ দেখাই আছোঁ এইবিলাক পূৰা বহুত দূৰৰ পৰা মানুহ আহিছে না চব ইয়াতে আছে আমি বৰষুণ দোস্ত চালকে পুলিচবিলাকে ছাতি লৈ আছে তো সেইটোৱে প্ৰব্লেম হৈ গ'ল নহয় এতিয়া প্ৰব্লেমটো সেইটোৱে হৈ গ'ল বৰষুণ এইবিলাক মানুহবিলাক গুচি আহিলে মানে চব নদীৰ পৰা আঠি দিলে বৰষুণ আহি গ'ল যে আমি কি কৰিম এতিয়া অলপ গাড়ীৰ ভিতৰত অলপ ৰখি দিব লাগিব তো মানে দোস্ত বাহিৰত বহুত ডাঙৰ বৰষুণ আমি এটা লাইট জ্বলাই লৈছোঁ ভিতৰতে গোটেইকেইটা এনেকৈ বহি আছোঁ বৰষুণ এইবোৰ এতিয়া চিন্তা কৰি আছোঁ বাহিৰত মানে বহুত বৰষুণ মানে বহুত একদম ক'ব নোৱাৰোঁ আপোনাৰ মই চোলা লগাই লৈছোঁ ভিতৰত বহুত গৰম দিছে মানে গোটেই থেপাথেপি হৈ আছোঁ না দোস্ত আমাৰ অৱস্থা বহুত বেয়া হৈ গ'ল তো ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিব লাগিব এইটো ময়ে চাওক আমি গোটেই টিপাল দি এনেকৈ কৰিবলগীয়া হৈছে কামবিলাক চব তেতিয়া আজৰি অৱস্থা বেয়া ইয়াতো আছে ন মোৰো অৱস্থা বহুত বেয়া আমাৰ মানে আমি এনেকৈ মানে এইবাৰ কি হ'ল নাজানো বতৰটো বহুত বেয়া কৰি দিলে ঘৰৰ পৰা আহোঁতে চব ঠিকে আছিলে কিন্তু ইয়াত টাউনত পাছতে বৰষুণ হৈ দিলে বাকী যি কি নহওক আমি তো সেইটো দিন মই কেতিয়াও পাহৰি নাযাওঁ তোৰ এফালে বৰষুণ ওপৰত টপৰ মানে সঁচাকৈ দেই বৰষুণৰ আৰু নাৰী মানে ধৰিব নোৱাৰি কেতিয়াকৈ আহি যায় বৰষুণ তো এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিবলগীয়া হ'ব মানে আৰু ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু তো মানে বহুত বৰষুণ দিলে দিয়ক নতুন এটা ভিডিঅ' সদায় আকৌ লগ পাম আজিলৈ বাই বাই মই মানে এইটো ভইচ অভাৰ কৰি দিলোঁ বাকী মানে এইখিনি মানে বহুত চেণ্টি মানে চাওক গোটেই অৱস্থা নাই গোটেই গামোচা অৱস্থা নাই দিয়ক